নমস্কাৰ মোৰ ইলেকশ্যন কমিশ্যন অসমৰ যিগৰাকী আয়ুক্ত তেখেতলৈ এটা পোনপটীয়া প্ৰশ্ন ইমানবোৰ মানুহে সৰ্বত্ৰে প্ৰচাৰ কৰি আছে যে ভোট চুৰিৰ ওপৰত এটা বিভিন্ন ধৰণৰ কাৰবাৰ চলি আছে ইলেকশ্যন কমিশ্যনে যেতিয়া আমি প্ৰশ্ন কৰোঁ বিজেপিৰ মুখপাত্ৰবিলাকে লাওপাত কচুপাতকে তেওঁলোকে উত্তৰ দিয়ে আমি ইলেকশ্যন কমিশ্যনক প্ৰশ্ন কৰিলে বিজেপিৰ যিবিলাক মানুহ আছে ইয়াত একেবাৰে নানান তেওঁলোকে মানে বচন দিবলৈ যায় তেওঁলোকে এতিয়া আমি কৈছো যে ইয়াৰ আগত দিলীপ শইকীয়াৰ যিখন ভাৰ্চুৱেল ৰেলী হৈছিলে তাত যিটো কথা কৈছিলে সেইটোৰ পৰিকল্পনাৰে অখিল গগৈ ডাঙৰীয়ে খোলাসা কৰিছিলে আৰু সেই পৰিকল্পনাতে প্ৰত্যেক জিলাতে এতিয়া তেওঁলোকে অতি কৌশলভাৱে ভোট কৰ্তনৰ কাম কৰি আছে যোৱাকালি 8:30 বজাত ৰাতি বকু সমজিলাত বিজেপিৰ যিবিলাক পালি নেতাই কেনেকে ইলেকশ্যন কমিশ্যনৰ এই কম্পিউটাৰ কেনেকে তাত সোমাব পাৰে কম্পিউটাৰ কেনেকে খুলিলে বা তেওঁলোকে তাত কেনেকে বিজেপিৰ কাৰ্যকৰ্তাই তাত গৈ পেলাই সোমাই পেলাই এই কামবিলাক ফৰ্ম 7ৰ জৰিয়তে কাৰবাৰ নাম কৰ্তন কাৰবাৰ নাম অন্তৰ্ভুক্তিত বাধা দিয়া এই কামবিলাক কেনেকে কৰিবলৈ সাহস পালে ইলেকশ্যন কমিশ্যনে কাৰ হৈ কাম কৰি আছে এটা বহুতে কৈছে যে আপোনালোকে সৰ্বাত্মক আন্দোলন কৰক আমি আন্দোলন কৰাৰ কথাটো আমি কৰিম আন্দোলন আমি কৈ আছো সৰ্বত্ৰে আমি গোটেই কথাবিলাকৰ আমি মানে বিৰোধিতা কৰি আছো গণতন্ত্ৰক হত্যা কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি যেটো একদম শেষৰ গজালটো মাৰাত আৰম্ভ হৈছে ইতিমধ্যে বিহাৰত কৰিছে মই যোৱাকালি প্ৰেছ মিটৰ যোগেদি কৈছো কিন্তু মই ইলেকশ্যন কমিশ্যনলৈ পোনপটীয়া আপোনালোকলৈ এটা মানে প্ৰশ্ন কৰিছো সমজিলাৰ বকু ছয়গাঁও সমজিলাত তাত গৈ পেলাই যেনেকে বিজেপি কাৰ্যকৰ্তা সকলে অতি পৰিকল্পিতভাৱে ভয়ংকৰভাৱে তাত ফৰ্ম 7 তেওঁলোকে তাত গৈ পেলাই কাম কৰিছে এই কামটো তেওঁলোকৰ কাম নেকি এই কামটো ইলেকশ্যন কমিশ্যনে কি কৰি আছে দুৰ্ভাগ্যজনক কথা অসমৰ ৰাইজ যদি সজাগ নহয় অসমৰ ৰাইজ যদি এতিয়াও জাগ্ৰত নহয় এনেকৈ যদি অফিচ কাছাৰী যদি সকলোতে বিজেপি হৈ যায় আপোনালোকে আজি ভাবিছে যে খুব ফূৰ্তি পাইছে জিপাৰ খৰ বালিলে কেপাত খৰ কিন্তু খৰ মানে খেলে খুগৰিবলৈ আপোনালোকে ভাবিছে যে আজি তাৰিখত যে খুব মজা লৈ আছে বিজেপিখিনি আমাৰ চৰকাৰ আহিব বিজেপিৰ চৰকাৰ আহিব বুলি মজা লৈছে কিন্তু এইখন চৰকাৰ কাৰো চৰকাৰ নহয় এইখন চৰকাৰে কেজমান মানুহৰ নিজৰ সুবিধাৰ কাৰণে নিজৰ ক্ষমতাত অধিষ্ঠিত হৈ থাকিবৰ কাৰণে গণতন্ত্ৰক হত্যা কৰা ৰাইজৰ অধিকাৰ খৰ্ব কৰা ৰাইজৰ ভোটাধিকাৰক নষ্ট কৰা যি ৰাজনৈতিক ষড়যন্ত্ৰত আপোনালোকক মেৰ পাছত আগুৱাই লৈছে সকলোৱে একমুখে আপোনালোকে মাত মাতক মই আজিও দেখিছো অখিল গগৈ ডাঙৰীয়া এটা বস্তু ইয়াতে আপোনাৰ আপলোড কৰিছে আমিও শ্বেয়াৰ কৰিছো আৰু তাৰ পিছত মই বিভিন্ন জনৰ লগত আমি কথা পাতিছো বুলে কথাটো হয় যদি কথাবিলাক এনেকৈ হয় তেতিয়াহ'লে গণতন্ত্ৰত নিৰ্বাচন পতাৰ কিবা প্ৰক্ৰিয়া থাকিবনে নিৰ্বাচন প্ৰাৰ্থী কিবা লাভ হ'বনে শ কোটি টকা নিৰ্বাচনত খৰচ কৰি লাভ হ'বনে সবকা সাথ সবকা বিকাশ বুলি কোৱা কথা ইমান ভাল কাম কৰিছে ভোট কিয় চুৰ কৰিবলগীয়া হৈছে মই অসমৰ ৰাইজক কৈছো যে আহক আপোনালোকে ৰাজপথত কিয় কংগ্ৰেছে অকলে আন্দোলন কৰিব লাগে এইখন অসম বচাবৰ কাৰণে কেৱল কংগ্ৰেছে দায়িত্ব ল'ব লাগে নেকি অসমৰ সকলো কোটি সমাজৰ দায়িত্ব নাই নেকি গণতন্ত্ৰক যিটো আমাৰ ভোটাৰ অধিকাৰ এই ভোটাৰ অধিকাৰটো খৰ্ব কৰাৰ দায়িত্ব মানে তেওঁলোকে কেনেকে এনেকে খৰ্ব কৰাৰ কাৰণে তেওঁলোকে কাম কৰিছে ই অত্যন্ত ভয়ংকৰ কথা মই সেইকাৰণে সকলোকে কৈছো সৰ্বত্ৰে কৈছো সকলো ৰাইজ যাব এইখন চৰকাৰে কামৰ নামত একোটো কৰা নাই খালি ধাৰ এতিয়া মুখ্যমন্ত্ৰীয়ে ডাভুছত গৈ পেলাই বিনিয়োগ আনিব বুলি কৈছে আমাৰ মানুহবিলাকে বংগুলা মানুহবিলাকে আগৰ ৰামঠগনবিলাক পাহৰিলে এডভান্টেজ আছামৰ টুইন টাৱাৰ আপোনালোকে পাহৰি গ'ল ব্ৰহ্মপুত্ৰৰ কাষে হাইৱে এক্সপ্ৰেছ হাইৱে আপোনালোকে পাহৰি গ'ল মেট্ৰ' ট্ৰেইনৰ কথা পাহৰি গ'ল স্মাৰ্ট চিটিৰ নামত এতিয়া মানুহে কৃত্ৰিম বানপানীত ঘৰ এৰি ভাড়াঘৰত থাকিবলগীয়া হৈছে স্মাৰ্ট চিটিৰ নামত এওঁলোকে স্মাৰ্ট মিটাৰ আনি লুণ্ঠন কৰিলে অসমৰ ৰাইজে যদি এনেকৈ সকলো কথা পাহৰি যায় আৰু তেওঁলোকে নিজে গম পাইছে যে তেওঁলোকে কিমান অসমখনক লৈ অন্যায়ৰ কাম কৰিছে যিটো কাৰণে তেওঁলোকে গম পাইছে যে কোনো অসমক ভাল পোৱা দেশক ভাল পোৱা অসমৰ স্কুল কলেজ ভাষা সাহিত্য অসমৰ যুৱ সমাজ মহিলা সমাজক ভাল পোৱা কোনো মানুহে বিজেপিক এবাৰ ভোট নিদিয়ে বুলি গম পাইছে সেইকাৰণে নিকৃষ্ট পন্থা ভোট চুৰি কামটোত তেওঁলোকে লাগি গৈছে মই কৈছো যোৱাকালি যে গুৱাহাটী হেন ইমান আমি স্মাৰ্ট চিটিত থাকো গুৱাহাটী হেন জেগাত 6000 মানুহৰ নাম দিছপুৰ সমষ্টিৰ পৰা ডিলিট কৰাৰ কুচক্ৰান্তত তেওঁলোকে লাগি পৰিছে গতিকে মই সকলোকে এটা কথা কৈছো যে নিৰ্বাচন আয়োগ এতিয়া এটো বিজেপি আয়োগলৈ পৰিৱৰ্তিত হৈছে আৰু এতিয়া সেইকাৰণে মই নিৰ্বাচন আয়োগক পোনপটীয়াভাৱে কৈছো যে আমি দৈনিক আপোনালোকলৈ আমি অভিযোগ দি আছো কিন্তু ইমান অভিযোগ দিয়াৰ পিছত নিৰ্বাচন আয়োগক যেতিয়া অভিযোগ দিও
কোনোবা শৰ্মা তৰ্মা কোনোবা নদাই ভদাই বিজেপিৰ কিছুমান মানুহে আহি পেলাই ইয়াত চাফাই দিবলৈ আহে আমি নদাই ভদাইৰ পৰা উত্তৰ বিচৰা নাই আমি ইলেকশ্যন কমিশ্যনৰ পৰা উত্তৰ বিচাৰিছোঁ যে স্বতন্ত্ৰ এটা সংস্থা আপোনালোকে কি কৰি আছে কেনেকৈ আপোনালোকৰ কাৰ্যালয়ত গৈ পেলাই বিজেপিৰ মানুহে ফৰ্ম 7ত লৈ পেলাই দাদাগিৰি কৰিবলৈ পায় কেনেকৈ আপোনালোকে দেখিছেনে নাই বিএলএ বিলাকে যে কিমান চেপা উত্তেজনাত কাম কৰিছে বিএলএ বিলাকক কিয় আপোনালোকে ইণ্ডিপেণ্ডেণ্টলি ফ্ৰী হেণ্ড তেওঁলোকক কিয় কাম কৰিবলৈ দিয়া নাই কিয় প্ৰেছাৰাইজ কৰিছে আৰু এইবিলাক প্ৰশ্নৰ উত্তৰ যেতিয়া আমি বিচাৰোঁ তেতিয়া ইলেকশ্যন কমিশ্যনৰ হৈ কোনোবা ফুংফাং বিজেপিৰ মুখপাত্ৰ কিছুমানে আহি পেলাই ফুংফাং কথা কৈ থাকে সেইকাৰণে আমি মানে ইলেকশ্যন কমিশ্যনক কৈছোঁ হয় নিৰ্বাচন নিকাভাৱে স্বচ্ছভাৱে কৰক আৰু এনেকৈ ভুৱা ভোটাৰ লিষ্টৰে আপোনালোকে নিৰ্বাচন কৰাৰ কাৰণে অযোগ্য বুলি এই নিৰ্বাচন একচুৱেলি অযোগ্য যদি কৰিবলৈ গৈছে ঘোষণা কৰিব লাগে এনেকুৱা ভুৱা কাৰ্যকাৰেৰে আপোনালোকে নিৰ্বাচন পাতি আৰু ৰামঠগন নিদিবৰ কাৰণে নিৰ্বাচন আয়োগক আমি আহ্বান জনাইছোঁ কি কৰি আছে আপোনালোকৰ দেখিছেনে নাই ৰেচন কাৰ্ডৰ ক্ষেত্ৰত কি কৰিছে আপোনালোকৰ অফিচাৰসকলে মাতি মাতি দোকানীসকলক কেনেকৈ প্ৰেছাৰ কৰাইছে আপোনালোকৰ অফিচাৰে কেনেকৈ বিএলঅ কৰিছে আৰু আমি কমপ্লেইন দিব গ'লে আপোনালোকে ভদ্ৰভাৱে কথা পাতিলে নহয় প্ৰেক্টিকেলি আপোনালোকে ফিল্ডত আহি কাম কৰক আন্দোলন কিয় কৰিব লাগে আপোনালোকৰ কামটো হৈছে স্বতন্ত্ৰভাৱে আপোনালোকক তাত বহাই থোৱা হৈছে আপোনালোকৰ কামটো হৈছে নিকা আৰু স্বচ্ছ নিৰ্বাচন পতা আপোনালোকে নিকা আৰু স্বচ্ছ নিৰ্বাচন পাতিবলৈ গৈ বিজেপিৰ মানুহবিলাকক লগাই বিজেপিৰ বিএলঅক লগাই আপোনালোকে দেখিছে কালি ঢেকীয়াজুৰিত কি অৱস্থা হৈছে প্ৰত্যেকতে সৰ্বত্ৰে চেপা উত্তেজনা ইয়াত গুণ্ডাগিৰি কৰি পেলাই বিজেপিৰ মানুহে নিৰ্বাচন কৰিব নেকি এনেকৈ সেইকাৰণে আমি এই কথাখিনি অতি খঙেৰে আৰু ক্ষোভেৰে কৈছোঁ কাৰণ আমি অসমক ভাল পাওঁ আমি এনেকৈ 2 নম্বৰী চৰ্টকাট ৰাস্তাৰে ৰাজনীতি কৰিব বিচৰা নাই অবৈধ ভোটাৰ লৈ পেলাই সঁচাক মিছা কৰি মিছাক সঁচা কৰি এনেকৈ নিৰ্বাচন পতাটো আমি কোনো কাৰণতে বাঞ্ছা কৰা নাই শ কোটি এটা নিৰ্বাচন খৰচ হয় নিৰ্বাচন আয়োগে যদি স্বচ্ছ আৰু নিকাভাৱে নিৰ্বাচন পাতিব নোৱাৰে তেতিয়াহ'লে কিয় নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে দুৰ্ভাগ্যজনক কথা এই প্ৰশ্ন আমি নিৰ্বাচন আয়োগলৈ পঠালোঁ আৰু বিজেপিৰ কোনো ভেৰণীয়া অন্ধভক্তই আহি পেলাই ইয়াৰ উত্তৰ দিয়াৰ কোনো দৰকাৰ নাই আমি বিজেপিৰ কোনো অন্ধভক্ত আৰু এই 2 নম্বৰী ভোটচোৰীসকলৰ পৰা আমি প্ৰশ্ন উত্তৰ বিচৰা নাই আমি প্ৰশ্ন উত্তৰ বিচাৰিছোঁ নিৰ্বাচন আয়োগৰ পৰা নিৰ্বাচন আয়োগে তাৎক্ষণিকভাৱে স্বচ্ছ আৰু এই যিটো ফৰ্ম 7 ফৰ্ম 8 ফৰ্ম 6 এইবিলাকৰ কাম স্বচ্ছতাৰে কৰিবৰ কাৰণে নিৰ্বাচন আয়োগক টানি অনুৰোধ জনাওঁ ধন্যবাদ